মানুহ জাতিটো ইমান খেচেৰা হ'ব পাৰে আপুনি ভাবক নেপালত বানপানী হৈছে এই দুটা ভিডিঅ' মই স্ক্ৰীনত লগাইছোঁ ভালকৈ চাওক এফালে গোটেই ভিডিঅ'টো মই অৱশ্যে আপোনালোকক দেখুৱাব নোৱাৰিম এফালে মানুহৰ হাত ভৰি মৃত্যুৰ কিৰিলি য'ত ত'ত পৰি আছে কাৰোবাৰ যদি মুণ্ড ক'ৰবাত পৰি আছে কাৰোবাৰ ভৰি ক'ৰবাত পৰি আছে আনফালে তাৰে এচাম মানুহে বানপানীত উটি অহা চিলিণ্ডাৰ ধৰিছে কোনোবাই মাছ ধৰিছে উৎসৱলৈ পৰিণত হৈছে মই ভাবিছিলোঁ অলপ দিনৰ আগত যে অসমতেই বানপানী হ'লে সুবিধা লোৱা কিছুমান মানুহ আছে নেকি কিন্তু নহয় এই মানুহ জাতিটো সমগ্ৰ বিশ্বতেই এনেকুৱা যিটো উপলব্ধি কৰিলোঁ এতিয়া যে মানুহ জাতিটো সাংঘাতিক এটা জাতি যি জাতিৰ মানুহৰ মানে জীৱ জন্তুৰ বাদে মানুহৰ চাগে খুব কম সংখ্যক মানুহৰে ইম'চন বুলি কোৱা এটা বস্তু থাকে বহুতৰ কাৰণে বানপানীটো এটা উৎসৱ বহুতৰ কাৰণে বানপানী হৈ মানুহ মৰিলে ভাল পায় চাগে নেপালত মই কিছুমান দৃশ্য দেখিছোঁ যে মানে গাৰ মানে পিৰপিৰণি উঠা বুলি কয় যে পিৰপিৰণি উঠি যায় তাৰমানে এফালে মানুহ মৰি কিৰিলি পাৰি আছে মাক দেউতাকে ল'ৰা ছোৱালী বিচাৰি আছে দেউতাকে মাকক বিচাৰিছে মাকে দেউতাকক বিচাৰিছে ছিন্ন বিচ্ছিন্ন হৈ গৈছে দেহাবিলাক শৰীৰবিলাক 165 জন নে কিমান তাতকৈ বেছিয়ে এতিয়ালৈকে অনুমানিক এটা 300 মান মানুহ মৰিছে আমাৰ ইয়াত যেনেকৈ বহুত মানুহ মৰিলে এটা অনুমানিক তথ্য পোৱা যায় গতিকে তাতো তেনেকৈ মানুহ মৰিছে কিন্তু এফালে মানুহে মাছ ধৰিছে চিলিণ্ডাৰ দাঙি দাঙি লৈছে কি আচৰিত ঘূৰ কলিকাল তাৰমানে হা ইমান মানুহবিলাক বেভিচাৰী হৈ গ'ল পাৰে যে আমাৰ ইয়াতেই বুকুখন কিবা মানে মানুহবিলাক সেই পানী অহা দৃশ্যটো বা এই মানুহখিনি এনেকুৱা হোৱা দৃশ্যটো দেখি আমাৰ ইয়াতেই বুকুখন কিবা ধপধপাই আছে এতিয়াও শিৱসাগৰ নাজিৰাৰ সেই মানে সেই কথাখিনি সেই দিনটোৰ 19 তাৰিখৰ সেই দিনটোৰ কথা ভাবিলে কিবা গাবোৰ খিৰখিৰাই যায় এতিয়া সেইবোৰ মানুহ প্ৰাপ্যৰ পৰা লাহে লাহে বঞ্চিত হ'ব ইছ্যুবিলাক বেলেগ হৈ হৈ গৈ থাকিব মাছ খোৱা মানুহ মই ভাবিছিলোঁ অকল অসমতেই আছে বানপানী চানপানী হ'লে মাছ খোৱা মানুহ মই ভাবিছিলোঁ অকল অসমতেই আছে নহয় গোটেই পৃথিৱীতেই আছে আজি নেপালৰ যিটো পৰিৱেশ অলপ দিনৰ আগত তাতে গোষ্ঠীগত সংঘৰ্ষ আৰু আজি তাতে বানপানী মানে ঘূৰ কলিকাল